মানে আকাশ ফুকনক জলকে তলব নকৰক কিয় এটা বস্তু প্ৰমাণ হৈ গ'ল যে বিজেপি চৰকাৰৰ দিনত সাংঘাতিক ধৰণৰ যে কমিশন ৰাজ চলি আছে চৰকাৰী আঁচনিৰ নামত যে সাংঘাতিক কমিশন ৰাজ চলি আছে এই কথাটো প্ৰমাণ হয় 3 কোটি টকাৰ ওপৰত 15 পৰা 20 লাখ টকা এমপি কামাখ্যা প্ৰসাদ তাছাই কমিশন লোৱা বুলি তাত উল্লেখ কৰা হৈছে হয়নে 3 কোটি টকা নহয় বুলি কৈছে 3 কোটি টকাতকৈ কম টকাত 15 নে 20 লাখ টকাৰ কমিশন যদি লৈছে তেতিয়া হলে 5 পৰা 7% কমিশন লৈছে 5 পৰা 7% কমিশন লৈছে এই কথাটো এজন এমপিয়ে এটোটো অকল এমপি পৰ্যায়ৰ কমিশন আকৌ মুখ্যমন্ত্ৰী পিডব্লিউডি মিনিষ্টাৰ পৰ্যায়ত কমিশনটো বাকি আছে এক নম্বৰ এটো আকাশ ফুকনৰ মুখৰ পৰা আমি স্পষ্টভাৱে জানিলো 2 নম্বৰ এটা বস্তু জনা গ'ল যে ঠিকাদাৰজনো নিজে বিজেপিৰ ঠিকাদাৰ আৰু বিজেপি দলৰ ঠিকাদাৰজনৰ পৰাও আকৌ বিজেপিৰ মন্ত্ৰী আৰু আকাশ ফুকনটো মন্ত্ৰীও নহয় একো নহয় এনেকুৱা এজেন্ট বিলাকে দালাল বিলাকে আনকি দলৰ ঠিকাদাৰ বিলাকৰ পৰাও কমিশন লয় এটো 2 নম্বৰ প্ৰতিপন্ন হল এটো 2 নম্বৰ 3 নম্বৰ প্ৰতিপন্ন হল যে দেৰগাঁও সমষ্টিত বিধায়ক হল আজিৰ দিনটোত অসম গণ পৰিষদৰ বিধায়কজনৰ যে কোনো কাম নাই অসম গণ পৰিষদক যে একদম সম্পূৰ্ণৰূপে তেওঁলোকৰ মানে সৰকাৰি পক্ষৰ বিধায়ক হোৱাৰ পাছতো তেওঁলোকৰ মানে মিত্ৰজোঁটত থকাৰ পাছতো অসম গণ পৰিষদৰ বিধায়কজনক যে তাত একেবাৰে কোনো গুৰুত্ব প্ৰদান কৰা হোৱা নাই ঠিকা দিয়াৰ ক্ষেত্ৰত যে একমাত্ৰ কৰ্তৃত্ব বিজেপি দলৰ হাতত দি দিয়া হৈছে তাৰমানে দেৰগাঁও সমষ্টিটো যে আসলতে অহাবাৰ আৰু এজিপিক নিদিয়ে তাত যে বিজেপি উঠিব এটো কনফাৰ্ম হৈ গ'ল 3 নম্বৰ আৰু 4 নম্বৰ কথাটো হ'ল যে বিজেপি দলত যে বহুত কৈ থাকে বিৰাট সভ্য দল বিৰাট সভ্যতা যে কৈ থাকে ব্যৱহাৰৰ কথা যে কয় তেওঁলোকৰ বিজেপি দলৰ নেতা পালি নেতাবিলাকে তেওঁলোকৰ নেতাৰ প্ৰতি যি ধৰণৰ আচৰণ কৰে এজন মন্ত্ৰী শিক্ষামন্ত্ৰী সিনিয়ৰ মোষ্ট মিনিষ্টাৰ শিক্ষামন্ত্ৰীজনক যি ব্যৱহাৰ কৰিছে আৰু যি শব্দৰে ব্যৱহাৰ কৰিছে অশ্লীল শব্দ প্ৰয়োগ অসভ্য আচৰণ আৰু পৃথিৱীত নোহোৱা নিপূজা ব্যৱহাৰেৰে যি ধৰণে এজন জ্যেষ্ঠ মন্ত্ৰীক আক্ৰমণ কৰিছে তাৰ পাছত আৰু বিজেপি দলে সভ্যতাৰ কথা কোৱাটো জ্যেষ্ঠজনক সন্মান কৰাৰ কথা কোৱাটো ৰাজনৈতিক সংস্কৃতিৰ কথা কোৱাটো মূল্যবোধৰ কথা কোৱাটোৰ কোনো ভ্যালু নাই গতিকে আকাশ ফুকনক যদি শাস্তিও দিয়ে আকাশ ফুকনক যদি ফাঁসিও দিয়ে আকাশ ফুকনক যদি দলৰ পৰা খেদিও দিয়ে আকাশ ফুকনৰ ওপৰত যদি চূড়ান্ততম সিদ্ধান্তও লয় আকাশ ফুকনক যদি জেলতো দিয়ে তাৰ পাছতো এটা বস্তু প্ৰমাণিত হৈ গ'ল যে বিজেপি চৰকাৰৰ দিনত অজস্ৰ যে লুণ্ঠন চলি আছে এই কথাটো ইতিমধ্যে প্ৰমাণিত হৈ গৈছে